ভাল কথা এতিয়া তদন্ত ভালকৈ আৰম্ভ হ'ব মই ভাবিছোঁ আৰু গোটেই কথাখিনি উলিয়াওক তেওঁলোকৰ পৰা তেওঁলোকৰ মুখৰ পৰা উলিয়াওক সেইদিনাখন আচলতে কি হৈছিল আমি সকলোৱে জানিব বিচাৰি আছোঁ ইমান দিন ধৰি আৰু জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিৰ লগত এনেকুৱা কিয় হ'ল সেই প্ৰশ্নটোৱে আমাক সকলোকে খুলি খুলি খাই আছে গতিকে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰু ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে বিশ্বাস আছে গতিকে মই ভাবোঁ সকলো তদন্ত পানী নসৰকাকৈ খুব ভালকৈ হ'ব আৰু সকলো কথা ওলাই পৰিব কিয় এনেকুৱা হ'ল আমিতো মানুহজন এতিয়া আৰু মানে কেতিয়াও ঘূৰাই নাপাওঁ অসমে যি হেৰুৱালে সেয়া আৰু কেতিয়াও মানে তাক আহি পেলাই ক্ষতিপূৰণ কেতিয়াও কৰিব নোৱাৰে কিন্তু সকলোৱে ক'ব লাগিব সেইদিনাখন কিয় তেনেকুৱা এটা ঘটনা হ'বলৈ পালে জুবিন গাৰ্গক ইমান অনাদৰ কিয় কৰা হ'ল ইমান যত্ন নোলোৱাকৈ সেইদিনাখন ইমান কিয় নেগলেক্ট কৰা হ'ল আমাৰ সম্পূৰ্ণ আস্থা আছে ন্যায় ব্যৱস্থাৰ ওপৰত চৰকাৰৰ ওপৰত অসম আৰক্ষীৰ ওপৰত সকলোৰে ওপৰত আমাৰ গোটেই ছিষ্টেমটোৰ ওপৰত আমাৰ আস্থা আছে আৰু আমি সেই ন্যায় পাম বুলি আমি অতি শীঘ্ৰে পাম বুলি আমি বিশ্বাস কৰোঁ